যেতিয়া নিউজ চেনেলত আহে যে ডক্টৰ পৰশুনি গ্ৰেপ্তাৰ হ'ল কেনেকুৱা অনুভৱ হয় অনুভৱটো চোৱা এটা কি হয় নৰ্মেল যদি গ্লাছ এখন থাকে তাত যদি শিলগুটি এটা মাৰি দিয়া যায় ভাঙি যাব কিন্তু বুলেট প্ৰুফ গ্লাছত যিমান শিলগুটি মাৰা নাভাঙে কাৰণটো হৈ গ'ল কি সেই গ্লাছখনত বহুত গৰম মানে গৰম হয় ঠাণ্ডা কৰা যায় ঠিক সেইদৰে মোৰ নিজৰ লাইফতো মান অপমান হিংসা মানে প্ৰশংসা মাধুৰী দীক্ষিত সুনু সুদৰ পৰা শক্তিমানৰ পৰা এৱাৰ্ড লোৱাৰ পৰা বিভিন্ন ধৰণৰ নিগেটিভ ফেজো দেখিছোঁ গণেশগুৰিত তোমাৰ ঔটেঙা বিক্ৰী কৰাৰ পৰা ৰিয়েল ইষ্টেটত ইনভেষ্টমেণ্ট বা ৰিয়েল ইষ্টেট আমি নিজে বিজনেছ কৰালৈকে এই গোটেই জাৰ্ণিটো আপছ এণ্ড ডাউন চব দেখিছোঁ গতিকে কোনো এটা বস্তুতে হেৰি নহয় আৰু কেতিয়াবা চোৱা এতিয়া যিটো ৱৰ্ড কৈছে গ্ৰেপ্তাৰ বুলি ক'লে মানুহক ভয় লাগিব এটা মিছ কমিউনিকেশ্যন এটা হৈছিলে সেইটো লগে লগে এটা চল্ভো হৈছিলে সেইটো মোৰ আগত একচুৱেলি এখন ইনষ্টিটিউট আছিলে তাৰ ৰিলেটেড এটা ইছ্যু আছিলে তো সেইটো চল্ভো হ'ল বাৰু কিন্তু কথাটো কি হয় এই ধৰণৰ বস্তুবিলাকে কিন্তু নিজকে সজাগ কৰে মই কিবা ভুল কৰি আছোঁ নেকি আৰু এই ধৰণে নিজকে আৰু ইম্প্ৰুভ কৰিবৰ কাৰণে চেষ্টা কৰা যায় মই কেতিয়াও নিজকে প্ৰুভ কৰিবৰ কাৰণে চেষ্টা নকৰোৱেই কিবা যদি হৈছে ইম্প্ৰুভ কেনেকৈ কৰিব পৰা যায় যোৱাকালিতকৈ মই আজি কেনেকৈ বেটাৰ হ'ব পাৰোঁ আৰু প্ৰত্যেক মানুহে লাইফত বিভিন্ন ধৰণৰ চেলেঞ্জেছ আহে সেই চেলেঞ্জৰ কেনেকৈ অপৰচুনিটি কনভাৰ্ট কৰিব পৰা যায় তাৰ ওপৰতে গোটেই লাইফটো চলি থাকে